জাগিৰোড মহাবিদ্যালয়ত আমাৰ পথ কেনেকৈ আমি সুৰক্ষিত ৰাখিব পাৰোঁ তাৰ কাৰণে এক আলোচনা চক্ৰ এই আলোচনাত অভিভাৱকসকল আছিল আৰু আমাৰ খুব প্ৰিয় ছাত্ৰ ছাত্ৰী আছে এই অঞ্চলৰ শ্ৰদ্ধাৰ নাগৰিক বন্ধুসকলো আছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা কিছু নেতৃবৰ্গ আহিছিল আমাৰ এই কলেজৰ শ্ৰদ্ধাৰ অধ্যক্ষৰ পৌৰোহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হৈছে আমাৰ লগতে আমাৰ কমিশনাৰ অংকুৰ জৈন আৰু এডিসি ম্যাডাম ডিসিৰ ফালৰ পৰা আৰু আমাৰ বিভাগীয় সব কৰ্তৃপক্ষ আছে আমি আপোনালোকে জ্ঞাত যে আমি পথ সুৰক্ষিত ৰখাৰ কাৰণে আমি স্টেট ৰোড সেফটি কাউন্সিল আমি বনাইছো ঠিক তেনেকুৱা ডিস্ট্ৰিক্ট ৰোড সেফটি কাউন্সিল আমি বনাইছো প্ৰতি মাহে আমি এটো ৰিভিউ কৰিব লাগে আৰু লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয় এই গোটেইখিনি কথা চাই হি নিজে ভাৰ্চুৱেলি প্ৰতিটা ডিস্ট্ৰিক্টেৰ লগতে প্ৰতি মাহে এবাৰ খবৰ লৈ থাকে বা কোনো এক্সিডেণ্ট হ'লে নিজে যায় নিজে স্পটত গৈ খবৰ লয় এই গোটেইখিনি কথা আমি পৰ্যালোচনা কৰি আমি কেইটামান কাৰণ দেখিলোঁ যিবিলাক এটা গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে এই এক্সিডেণ্টেৰ ক্ষেত্ৰত তাৰ প্ৰথম কাৰণটো হ'ল যে হেলমেট নিপিন্ধা এটা কাৰণ দ্বিতীয়টো হ'ল তীব্ৰ গতিবেগ খুব স্পীডে গাড়ী চলোৱা আৰু এটা কাৰণ তৃতীয়টো হ'ল ড্ৰাংক এণ্ড ড্ৰাইভ কেতিয়াও মানুহ নেশাগ্ৰস্ত হৈ গাড়ী চলায় বা মটৰচাইকেল চলায় চতুৰ্থটো হ'ল যে কেতিয়াও ৰাইজে টেলিফোন কৰি কৰি গাড়ী চলায় টেলিফোন কৰিলে নেচাৰেলি মন অলপ ডাইভাৰ্ট হ'ব কথা কৈ কৈ গৈ আছে তেতিয়া কোনো ঠাইত গৈ এটা কলিউশ্যন হয় আৰু পঞ্চম আৰু এটা কাৰণ হ'ল যে এই সিট বেল্টটো নিপিন্ধা সিট বেল্টটো নিপিন্ধিলে আজিকালি সেফটি মেকানিজমটো ওলাই নাহে আৰু আৰু আমাৰ ট্ৰাফিক চেয়াৰ কিছুমান ৰুলছ আছে ট্ৰান্সপৰ্টেৰ কিছুমান ৰুলছ আছে এইবিলাক অলপ পালন যদি আমি কৰিব পাৰিলোহেঁতেন তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হয় এইটো আমি অধ্যয়নৰ জৰিয়তে কৈছোঁ এনেকুৱা নহয় যে কিবা ভাষণৰ কথা কৈছোঁ কাৰণ প্ৰতি মাহে আমাৰ বহিব লাগে আমি যেতিয়া এটা এক্সিডেণ্ট হয় আমি মানে আমাৰ পুলিচ আমাৰ ট্ৰান্সপৰ্ট আমাৰ ডেপুটি কমিশনাৰ সব এই ঠাইত যাব লাগে গৈ অধ্যয়ন কৰে কৰি এই ৰিপৰ্টখিনি থাকে আমাৰ হাতত আমি মাহে মাহে খুব সেইকাৰণে আমি ওলাইছিলোঁ যে বিভিন্ন এনেকুৱা শিক্ষা প্ৰতিষ্ঠান বা ৰাজ্যৰ বিভিন্ন স্তৰৰ মানুহৰ লগতে যাতে আমি অলপ কথা বতৰা কৈ অলপ সমাজক উদ্বুদ্ধ কৰিব পাৰোঁ সচেতন কৰিব পাৰোঁ আৰু এই কাৰণে আজি ইয়াতে আমি মিটিং কৰিলোঁ মৰিগাঁও জিলা এই আজিৰ দিনত ক'ব পাৰোঁ যে এই জিলাতো আমি সব সমষ্টিত গৈছোঁ প্ৰায় 97টা সমষ্টিত গ'লোঁ আমি আৰু নলবাৰী হোজাই ডিমা হাছাও কাৰ্বি আংলং আৰু বৰাক ভেলীৰ কেইটা ডিস্ট্ৰিক্ট বাকী আছে আমি ট্ৰাই কৰিম যোৱাৰ কাৰণে আপোনালোকৰ শুভেচ্ছা লৈ হয়তোবা আমি ছাকচেছফুল হ'ম এইখিনি কথা লৈ আমি আহিছোঁ আজি এটা গুৰুত্বপূৰ্ণ দিন অসমৰ কাৰণে অসমত আলফাৰ লগত চৰকাৰৰ এটা শান্তি আলোচনা চলিছে নিশ্চিত যে পৰেশ বৰুৱা অবিহনে শান্তি আলোচনা কিমান সম্ভৱ নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ লগতে আলোচনা শান্তি আলোচনা হৈ আজি চুক্তি স্বাক্ষৰিত হ'ব নিশ্চিতভাৱে কোনো না কোনো ঠাইত এইটো এটা সুফল লৈ আনিব এইখিনি বিশ্বাস আমাৰ অসমৰ ৰাজ্যৰ আছে স্যার আগন্তুক নির্বাচন আছে ইলেকশন এটা বিষয় পৰাপত কেনেকুৱা হ'ব ফলাফল সব ঠাইতে খালি বৰাক নহয় গোটেই ভাৰতবৰ্ষ খুব ভাল ফল আমাৰ দলে কৰিব যদিও আমি দলে প্ৰথমে কৈছোঁ যে আজি কোনো দলেৰ এজেণ্ডা বা কথা লৈ অহা নাই বাট যেহেতু আপুনি সুধিলে মই আপোনাক এই কথাটোৱে ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষৰ প্ৰত্যেক ঠাইত ভাল রেজাল্ট হ'ব ইয়াতো ভাল রেজাল্ট হ'ব কাৰণ আপোনালোক নিজে জ্ঞাত আপোনালোকৰ জৰিয়তে আমি জ্ঞাত ৰাইজ যে একেবাৰে জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে মানুহ কেনেকুৱা ভালকৈ থাকিব পাৰে অলপ চৰকাৰী সহযোগিতা পাব পাৰে সাপোর্ট পাব পাৰে তাৰ সব ব্যৱস্থা হৈছে আপোনাৰ যদি এনেকুৱা হয় আপুনি এটা এটা কৈ মই সুধিব আৰু ব্যৱস্থা হৈছে কাম চলি আছে আৰু ৰাইজ খুব সন্তুষ্ট যে হয়
আমার সরকার লাগে যেই সরকারে আমাক জীয়াই থাকার জীবন পরিক্রমাত আমাক কোনো না কোনো ঠাই আমার সাপোর্ট দেবে এই সাপোর্টটা দিয়ে